নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ আপোনালোকক সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ আজি ক্লাছটো আৰম্ভণি কৰাৰ আগত ক'ব বিচাৰিম যে আকৌ এবাৰ আমি এতিয়া অসম বিশেষত অলপমান ষ্টাইলটো চেঞ্জ কৰিব লাগিব কাৰণ হৈছে এটাই যে যোৱা 2-3 মাহ ধৰি আমি চেষ্টা কৰিছিলোঁ যে প্ৰিলিমছ ওৰিয়েণ্টেড আমি পঢ়া শুনাখিনি অকণমান বেছি কৰি দিওঁ ইয়াতে আমি এনালিচিছ এই ধৰণে কৰিছিলোঁ যাতে প্ৰিলিমছত ডাইৰেক্টলি কুৱেশ্যনছ আপোনালোকৰ কমন পৰি যায় আপোনালোকে দেখাও পাইছিলে কিজানি আমাৰ যেটো ডিটেইল এনালিসিস আছিলে তাতে কিমানবোৰ প্ৰশ্ন অসম বিশেষৰ পৰা ডাইৰেক্টলি আহিলে এটাটো মোৰ ফেভাৰিট আছিলে যত কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে সুধিছিলে টাইগাৰ ৰিজাৰ্ভ কেতিয়া পাইছিলে সো 2003 বৰ্ষ লিখা আছিলে বা ডাইৰেক্টলি নোটছত 2006 মই পঢ়াইছিলো বা শ্ৰীভূমি জিলাৰ নামাকৰণ কি ধৰণে কৰা হ'ল কিয় কৰা হ'ল ল্যান্ড অফ মহালক্ষ্মী বুলি বা স্টেটহুড ডেৰ ওপৰত এটা আছিলে আপোনালোকে দেখা পাইছিলে অৰুণাচল বা বিভিন্ন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাকৰ কেতিয়া সেপাৰেশন হৈছিলে অসমৰ পৰা বা আমাৰ এডভান্টেজ অসম 2.0 যেটো প্ৰশ্ন আছিলে ঝুমৰ নৃত্যৰ ওপৰত মই নিজে পঢ়াইছিলো আপোনালোকৰ মনত আছে যদি আৰু তাৰ লগতে বাথোইজম যেটো প্ৰথা বিটিআৰএল এৰিয়াত যেটো এটা আনুষ্ঠানিক স্বীকৃতি দিয়া গৈছে এই ধৰ্মটোক গতিকে এনেকুৱা নানা ধৰণৰ প্ৰশ্ন আমি দেখা পালো যে এই ধৰণে আমি অলপ ওৰিয়েন্ট কৰাৰ কাৰণে কি জানি কমন আহিছিলে কিন্তু এতিয়া যেহেতু আপোনালোকে গম পালে যে 8 জুন তাৰিখে প্ৰিলিম শেষ হৈ গল আমি অকমান মেইনছ ফোকাসড হ'ব লাগিব আমি মেইনছটো এনে ধৰণৰ এটা প্ৰচেষ্টা চলাব লাগিব যে ডাইৰেক্টলি আমি যিবোৰ আৰ্টিকেল পঢ়ি আছো বা যিবোৰ এনসাৰ ৰাইটিং কৰি আছো সেইবোৰ কিন্তু কমন আহিবলৈ চেষ্টা কৰিবলৈ লাগিব গতিকে আমি বা মই আপোনাক পোনপ্ৰথমেটো অনুৰোধ কৰিম যে আপোনালোকে যদি এতিয়ালৈকে সেই এনসাৰ ৰাইটিং প্ৰেক্টিছটো কৰা নাছিলে বহুতে কৰা নাছিলে আৰম্ভণি কৰি দিয়ক আমি প্ৰতি সপ্তাহে যেটো প্ৰতিটো ক্লাছতে আমি দুটাকৈ প্ৰশ্ন দিম আপোনালোকক এই কাৰেন্ট এফেয়াৰ্ছবোৰ যিবোৰ মই বুজাবলৈ গৈ আছো আৰু ইয়াৰ ওপৰত ভিত্তি কৰি যিবোৰ মোৰ লাগে যে আটাইতকৈ ইম্পৰ্টেন্ট তাৰ ওপৰত মই দুটা প্ৰশ্ন দিম আপোনালোকে লিখি এসপিএম ষ্টুডেন্টছ সকলে আমাৰ পোৰ্টেলত সাবমিট কৰিব তাৰে মূল্যায়ন পাব যিসকলে অসমীয়াত লিখিব অসমীয়াত লিখক যিসকলে ইংৰাজীত লিখিব ইংৰাজীত লিখি কিনে পিকচাৰ ক্লিক কৰি পিডিএফ কৰি আপলোড কৰিব ঠিক আছে আজি কি আমি আৰম্ভণি কৰিবলৈ গৈ আছো অলপমান ডিপাৰ এনালিসিস কৰিব লাগিব আমি বাতৰিবোৰত যেহেতু এটা মেইনছ লিখিবলৈ গৈ আছো গতিকে অসমৰ বানপানীৰ পৰিস্থিতিৰ ওপৰত এটা নিউজ যদিও এতিয়া উৎকৃষ্ট গৰম বা আপোনালোকে গৰম অনুভৱ কৰি আছে গুৱাহাটী বা অসমত কিন্তু তাৰে ঠিক আগতে আমি দেখা পালো যে বানপানীৰ পৰিস্থিতিও সৃষ্টি হৈছিল গতিকে বানপানীৰ ব্যৱস্থাটোৰ ওপৰত কি আছে আমাৰ বাতৰি তাৰে পিছত এটা মানে নিওলিথিক সাইট আগতেই ডিসকভাৰ হৈছিল বাট তাতে এটা কিছুমান এক্সট্ৰা আৰু এক্সট্ৰাকশনছ হৈছে তাৰে কিছুমান নতুন আমি ইয়াতে আৰ্টিফেক্টস দেখিবলৈ পাইছো ঠিক আছে ডিমা হাছাওৰ এটা সাইটৰ বিষয়ে আমি কথা পাতিম তাৰ লগত সত্ৰ আয়োগৰ এটা যি নিৰ্মাণৰ কথা চলি আছিল তাৰে ৰিপৰ্টটো সাবমিট হৈছে তাৰে বিষয়ে আমি কথা পাতিবলৈ গৈ আছো শ্ৰীমন্ত শংকৰদেৱ বঁটা 2023 বৰ্ষৰ কাক প্ৰদান কৰা হ'ল লিগেসি অফ সৰ্বানন্দ সিংহ ঠিক আছে সৰ্বানন্দ সিংহ কোন আছিল তেখেতৰ বিষয়ে অকমান জানিবলৈ চেষ্টা কৰিম নিউ কেভ ফিশ স্পিচিজ ঠিক আছে এই এটা নতুন স্পিচিজ মেঘালয়ত আমি দেখা পালো তাৰে বিষয়ে আমি কথা পাতিবলৈ গৈ আছো এন্ড ট্ৰেকিং অফ আসামছ ফৰেষ্ট লছ ডিফৰেষ্টেশন কিমান হৈ আছে এতিয়া আমি ৰিয়েল টাইম ট্ৰেক কৰিব পাৰিম গতিকে এই টেকনলজিটো কি আৰু মোহনবাৰী এয়াৰপৰ্টৰ বিষয় বিমানমণ্ডলৰ বিষয়ে এটা সৰু নিউজ আছে তাৰ বিষয়ে আমি কথা পাতিবলৈ গৈ আছো আৰম্ভণি কৰো প্ৰথমটো বাতৰি ইটস এবাউট আসাম ফ্লাডছ চাওক আপোনালোকে দেখা পাইছে চাগে আসাম ব্ৰেচিং ফৰ বিলো নৰ্মেল মনসুনছ এতিয়া বহুতে ক'ব স্যাৰ ইফালে বানপানী হৈ আছে আপুনি কৈ আছে ইয়াতে বিলো নৰ্মেল মনসুন যে পানী কমহে হৈছে চাওক আপোনালোকৰ লাগি আছে যে হয় অনিল নগৰ নবীন নগৰত মানে 2 ঘণ্টা বৰষুণ দিলে বানপানী হৈ যায় সেইভাবে আপোনাৰ লাগিছে যোৱা বছৰতকৈ বেছি হৈছে বাট একচুয়ালি তো আমি মেজার কৰা নাই সো একচুয়াল মেজারমেন্টৰ অনুযায়ী আপোনালোকে দেখি পাইছে এটো আইএমডিৰ ৰিপৰ্ট হয় যে আমাৰ প্ৰত্যেক বছৰে বিলো নৰ্মেল ৰেইনছ ইন আসাম মেঘালয় হৈ আছে গতিকে বৰষুণ কমিহে আছে এতিয়া আপোনালোকে ভাবিব যে স্যাৰ ইমান বৰষুণ হৈ আছে আপুনি কৈ আছে বৰষুণ কমি আছে কিন্তু আসলত যদি আপুনি মিলিমিটাৰ অনুযায়ী if you measure it scientifically তেতিয়া আপুনি দেখা পাব 2000 মানে 21 ৰ প্ৰায় আমাৰ consecutively 50 year চলি আছে almost 50 year almost 2025 এটো কাৰণে কৈছো কাৰণ কি এতিয়া 2025 শেষ হোৱা নাই এটা প্ৰি মনসুন পিৰিয়ড চলি আছে জুন মাহ আৰম্ভ হৈছে মনসুন পিৰিয়ডটো আমি দেখিবলৈ আগত আছে কিন্তু আমি প্ৰত্যেক বছৰে এনেকুৱাকে বিলো নৰ্মেল মনসুন দেখি আছো যদিও আপোনালোকৰ লাগিছে বহুত ফ্লাড হৈছে গতে বিলো নৰ্মেল মনসুন হোৱাৰ কাৰণটো কি গ্লোবাল ওয়াৰ্মিং নেকি আৰু বিলো মনসুন হোৱাৰ সত্ত্বেও যদি আমাৰ বানপানী হৈ আছে তে নৰ্মেল মনসুন হলে বা এবাভ নৰ্মেল মনসুন হলে কি অৱস্থা হলো আমাৰ গতিকে এনে ধৰণৰ কিছুমান প্ৰশ্নৰ ওপৰত বা মেঘালয়ৰ
ইয়াতে কি মানে ভূমিকা আছে গোটেইখিনি বস্তু আমি চেষ্টা কৰিবলৈ বুজিবলৈ গতিকে আসাম হেজ ফেচ সিভিয়াৰ প্ৰি মনসুন ফ্লাডছ আপোনালোকে যেটো চাই আছে দিস ইজ প্ৰি মনসুন ফ্লাড ঠিক আছে 2025 অৰ দিস ইজ দ্য প্ৰি মনসুন ফ্লাড আৰু মনসুন আহিবলৈ এতিয়াও বাকি আছে উইথ সোহৰা ৰেকৰ্ডিং around 470 mm and Silchar 420 mm in 24 hours so exact যেটো আপোনাৰ ইয়াতে ৰেকৰ্ডিং হয় যে কিমান আপোনালোকৰ বৰষুণ বা বানপানী বা বৰ্ষা হৈছে হেতুৰ ওপৰত নিৰ্ভৰশীল হৈহে আপোনালোকে দেখা পাব যে প্ৰি মনসুন যেটো ফ্লাড হয় হেতু বাঢ়ি হৈছে কিন্তু ওভাৰঅল যেটো মনসুনৰ ট্ৰেন্ড হ'ব লাগিছিল কি জানি হিমান কৈ হোৱা নাই আপুনি হিষ্টৰিকেল যদি ট্ৰেন্ডটো চাই 2024 rainfall was 16% below normal 2023 it was 19% below normal 2022 9% below normal ঠিক আছে গুটে ৰিজনাল ট্ৰেন্ডটো আপোনালোকে 2021 বৰ্ষৰ প্ৰায় এই ধৰণে এটা ডিক্ৰিজিং ট্ৰেন্ড দেখিব পাইছে বা 21 ত আপোনালোকে 22% অন্তত below normal monsoon দেখিবলৈ পাইছিলে গতিকে এই below normal টো কোনে ফৰকাস্ট কৰিছে ইট ইজ ইন্ডিয়া মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট IMD ঠিক আছে and it says that rains in Assam Meghalaya and Arunachal Pradesh for June to September 2025 with a 54% probability কাৰণ কি এতিয়ালৈকে আমি সেপ্টেম্বৰলৈ গৈ পোৱা নাই তো আমি এতিয়া ক'ব নোৱাৰো যে এবাৰো below normal হ'বনে নাই খাটাংকে ক'ব নোৱাৰো কিন্তু যেটো ট্ৰেন্ড দেখা পাই আছো গতিকে আপোনালোকে ভয় নাখাব যে আপোনালোকৰ লাগিছে চাগে আৰু বৰষুণ হ'ব লাগিছিল নেকি মানে যেটো ট্ৰেন্ড আছে IMD নিজে কৈ আছে এটো মই কোৱা নাই ঠিক আছে so this is what the thing is and যেটো বেঞ্চমাৰ্ক আছে আপোনালোকে চাব পাৰে normal monsoon rainfall for Assam Meghalaya subdivision is ইমান millimeters 1762 আপোনালোকে সুধিব পাৰে what is normal monsoon আপোনাৰ যে কৈ আছে এইবিলাক below normal what is normal monsoon so ইমানখিনি যদি rainfall হয় so that is below normal monsoon sorry this is normal monsoon ইয়াতকে যদি কম হ'ব তেতিয়া আমি কম যে below normal ইয়াতকে কিমান কম হৈছে হেতুৰ ওপৰত ভিত্তি কৰি এই পাৰ্সেন্টেজটো আমি ক্যালকুলেট কৰিব পাৰিম বুজি পাইছে ইমানখিনি বৰষুণ হলে কি হ'ব নরমাল মনসুন ইয়াতকে বেছি হলে above normal ইয়াতকে তলত হলে কম বৰষুণ হলে below normal কিমান কম হ'ব হেতু আমি প্ৰত্যেক বছৰে after the entire monsoon season is over ক্যালকুলেট কৰি আপোনালোকক জনাম আৰু যোৱা 4 বছৰ ধৰি আমি below normal এ দেখি পাই আছো এটো পঞ্চম বছৰ হ'ব পাৰে যত আমি আকৌ below normal monsoon দেখিবলৈ পাম ঠিক আছে তো ইয়াৰে লগতে আপোনালোকে ৰেইনফল ফৰকাস্টটো দেখা পাইছিলে সাউথ ওয়েস্ট যেটো মনসুন সিজন হয় আৰু তাৰে ওপৰতো আপোনালোকে দেখা পাইছে যে yellow মাৰ্কিং মানে below normal normal মানে হৈছে গ্ৰীন আৰু above normal তো গুটে ভাৰতবৰ্ষত কিন্তু আকৌ above normal মনসুন হৈ আছে এই বছৰ আপোনালোকে কেৰালা ফ্লাডৰ কথা শুনিছে চাগে গতিকে above normal monsoon in all India but below normal in North East India এটো কিয় হৈ আছে মই ইয়াৰে আগৰ এটা ক্লাছত আপোনালোকক পঢ়াইছিলো ঠিক আছে and IMD scientists also predicted ki negative epoch period choli ase ki jani North East India karone currently in a negative epoch aru sei babe ami dekha paisu je ei below normal monsoon area to ami yare dekha pai asu kintu jitu ba nohok jiman khini monsoon nohok jiman khini borukhun nohok Onil Nagar Nobin Nagar ami dekha pau je floodot affected hoba Lokhimpuro ebar ami dekha paisu Barak Valley agar Silchar se koi mujhe dekh raha hai तो आप लोग को भी शायद लग रहा होगा कि यार सर क्या बोल रहे हैं इतना तो बाढ़ आ गई है इमान तो बानपानी होइसे আমাৰ আশে-পাশে এৰিয়াবোৰত কিন্তু আপোনালোকক ক'ব বিচাৰিম যে এটো এটা ডিফারেন্ট প্রবলেম দ্যাট ইজ নোন এজ আরবান ফ্লাডিং বা ফ্ল্যাশ ফ্লাডস মানে হৈছে একদম কম সময় সোয়াতে যদি পানী জমা হৈ যায় তো তাৰ কাৰণ এয়া নহয় যে মনসুন বেছি হৈ গৈছে আপোনালোকে ফান্ডামেন্টালি বুজক মনসুন মানে হৈছে বাৰিখা এটা বাৰিখা বেছি নোহোৱা কয়ও বাৰিখা কম হয়ও আরবান ফ্লাডিং হ'ব পাৰে কেনেকে হ'ব পাৰে যদি আপোনালোকৰ ড্ৰেইনেজ সিস্টেম ঠিক নহয় যদি আপোনালোকে যিবিলাক ওয়াটাৰ বডিজ আছে যিবিলাক ওয়াটাৰ সিঙ্ক হোলস আছে হেবিলাক আপোনালোকে ব্লক কৰি দিছে তাৰে ওপৰত কনস্ট্ৰাকশন কৰিছে তাৰে ওপৰত প্ৰপাৰ সিৱেজ মেইনটেইন কৰা নাই আপোনালোকৰ সাস্টেইনেবল সিটি ডিজাইন টু মেইনটেইন হোৱা নাই rampant construction কৰি আছে পাহাৰবোৰ কাটি কাটি আপোনালোকে তাতে ঘৰ বনাই আছে মাটি বনাই আছে so those kind of things anthropogenic activities leads to this kind of flooding গটিকে বৰষুণ কম হ'ব পাৰে কিন্তু ফ্লাড তথাপি চলি আছে ফ্লাড তথাপি হৈ আছে কিয় হৈ আছে কাৰণ কি আপোনালোকে এই আরবান এৰিয়াটোক আপোনালোকে প্ল্যান কৰা নাই ৰাষ্ট্ৰীয় বাৰ আয়োগ এই ডেটাবোৰ লিখিব মেইনছত ঠিক আছে এইখন এখন ইম্পৰ্টেন্ট টেবল দিছো হিষ্টৰিকেল এইখন পুৰা নোট কৰি লওক ঠিক আছে মই কৈ গৈ আছো ইম্পৰ্টেন্ট খিনি আৰু ৰাষ্ট্ৰীয় বাৰ আয়োগে কৈছে কমু 31000 স্কয়াৰ কিলোমিটাৰ 31050 স্কয়াৰ কিলোমিটাৰ of Assam's is flood prone
excuse me. And bank erosion impact jodi ami saw since 1950 ami dekha paisu it has been lost to erosion over 6 decades aru yate ami udahoron dibo lagibo amar Majulir konoba jodi Majuli pa muk sai ase jonabo to Majuli eroded around 3.1 square kilometer per year since 1915 to 2005, shrinking from 787 square kilometer to 508 square kilometer, almost 0.3 শতাংশ আপোনালোকে চাওক ইমান ডেটা মনত ৰাখিব নালাগে আপোনালোকে ক'ব লাগে যে ইমানখিনি কালত 1915 ৰ পৰা 2005 ৰ ভিতৰত মাজুলী 0.3 শতাংশ লছ হৈ গৈছে মাটি ঠিক আছে সো দিস ইজ ওয়ান কাইন্ড অফ ওয়ে ইউ ক্যান রিলেট উইথ তার লগতে ফাইনান্সিয়াল লসেস সো আপোনালোকে চাব পাৰে যে মই কি ধৰণে ইয়াতে ফ্লাড প্ৰটেকশন ফ্লাড প্ৰোন এৰিয়াজৰ ডেটাটো দিছো তাৰ লগত এটা উদাহৰণ দিলো যে কোট একচুয়ালি হৈ আছে and tare financial loss kiman hoise so make your answers very diversified soita dimension pasta dimension apunaloke yate add koribole chesta koribo lage acha eta historical flood management effort ki hoise bharat sarkarar pora ami dekha paisu national policy on floods 1954 you can quote this as in your answer post 1954 floods india introduced the flood management policy thik ase yate ki hoisile under its second 5 year plan ami dekha paisilu je ei policy to in fact আসামতো বিভিন্ন প্ৰজেক্টস ইমপ্ৰুভ কৰিবলৈ আমাক সুবিধা দিছিলে তাৰ লগতে ন্যাশনাল ওয়াটাৰ পলিসি 1987 ইয়াতে কি হৈছিলে লেড টু ডিটেইল ফ্লাড কন্ট্ৰোল ব্লুপ্ৰিন্ট ফৰ আসাম আৰু ইয়াৰে সহায়তে আমি দেখা পালো যে আমাৰ বহুতো এমবেকমেন্টস ক্ৰিয়েট হৈছিলে যাতে আমি ওয়াটাৰটো ষ্টৰ কৰি ৰাখিব পাৰো আৰু চহৰৰ ভিতৰত বা আমাৰ ঘৰবোৰৰ ভিতৰত যিবিলাক ৰেসিডেন্সিয়েল এৰিয়া আছে হেবোৰত যাতে ওয়াটাৰ ফ্লো নহয় গৈ তাৰে লগতে এন্টি ইৰোজন এন্ড টাউন প্ৰটেকশন ওয়াৰ্কস বহুতো কৰা হৈছিলে ঠিক আছে যে আমি ওয়ালস আমি সিৱেজেস আমি ড্ৰেইনেজ সিস্টেমস বিলাক ক্লিন কৰিম আমি প্ৰপাৰ ওয়েষ্ট ডিসপোজাল কৰিম অল দিস স্মল থিংস এফৰেষ্টেশন এন্ড দেন ড্ৰেইনেজ স্কিমছৰ সহায়তো ইমানখিনি আমি কাম কৰিছিলো ন্যাশনাল ওয়াটাৰ পলিসি সো দুটা পলিসি আপোনালোকে গম পালে ৰাষ্ট্ৰীয় বাৰ আয়োগৰ ডেটাটো লিখিলে তাৰে পিছত ন্যাশনাল ওয়াটাৰ পলিসি ন্যাশনাল পলিসি অন ফ্লাডস এন্ড ন্যাশনাল ওয়াটাৰ পলিসি এন্ড তাৰে লগতে লিমিটেশনস অফ এমবেকমেন্টস ঠিক আছে ডিজাইন ফৰ 25 ইয়াৰ ৰিটাৰ্ন ফ্লাড ঠিক আছে তো এনেকুৱা ধৰণৰ আপোনালোকে ডেটাবোৰ স্কিমছবোৰ লিখিব লাগিব আচ্ছা এতিয়া এইখিনি বুজি পালো গটিকে আমি নেক্সট চাব লাগিব যে আমাৰ প্ৰপ'জ সলিউশন আৰু চ্যালেঞ্জেস কি আছে পুন প্ৰথমে মই ক'ব বিচাৰিম যে ইনফ্ৰাষ্ট্ৰাকচাৰাল আপগ্ৰেডছ লাগিব এমবেকমেন্টস ড্যামস বনাব লাগিব তাৰে ওপৰত আমাৰ ওভাৰঅল আৰবান প্ল্যানিং টু সিটি প্ল্যানিং টু কৰিব লাগিব ড্ৰেইনেজ সিস্টেমবোৰ ক্লিয়াৰ আছে নে চাব লাগিব ঠিক আছে প্ৰপাৰ ওয়েষ্ট ডিসপোজাল হ'ব লাগিব নালাত গৈ কিনে আমি প্লাষ্টিকৰ টুপলাটো পেলাই দিলে নালাটো ব্লক হৈ যায় ওভাৰঅল গোটে বস্তুটো নহয় ভৰলু নদীত আপোনালোকে দেখা পাইছে কিমান আমি পলিউশন কৰিছো নেক্সট ইজ কষ্ট বেনিফিট আমি চাব লাগিব কি জানি অলপ হাই ইনভেষ্টমেন্ট হ'ব বাট এনেকুৱা ধৰণৰ প্ৰসেস ফৰ এক্সাম্পল ড্ৰেজিং মানে কি ধৰি লওক এটো ব্ৰহ্মপুত্ৰৰ লেভেল দিস ইজ দ্য ৰিভাৰ বেড তাৰে তলত মাটি আছে মানে স্যান্ড আছে আৰু ইয়াৰে ওপৰত ধৰক পানী আছে দিস ইজ ওয়াটাৰ লেভেল তো পানীখিনি ইয়ালৈকে থাকে তাৰে তলত আৰু পানী নাই মাটি আছে ড্ৰেজিং কৰি কি কৰিব পাৰি যে এই মাটিৰ লেভেলটো আৰু তললৈ নিব পাৰি মানে ইয়াৰ পৰা আমি মাটিখিনি এক্সট্ৰাক্ট কৰি বেলেগ জায়গাত কনস্ট্ৰাকশনত ব্যৱহাৰ কৰিলো আৰু ইয়াৰ মাটি যেটো ৰিভাৰ বেড হয় ইমানখিনিলৈ নামাই আনিলো ইয়াৰে পৰা ইয়ালৈকে নামাই আনিলো ধৰক আমি 50 মিটাৰস নামাই আনিলো গটিকে 50 মিটাৰস আৰু এক্সট্ৰা ই পানী ধৰিব পৰা হ'ব ইয়াৰ সক্ষমতা পানী ইখিনি জায়গাটো এতিয়া পানী ধৰি লব গটিকে ইমানখিনি পানী এতিয়া ব্ৰহ্মপুত্ৰই ধৰি আছে সেইখিনি পানী কি জানি আপোনালোকৰ অনিল নগৰ নবীন নগৰত ধৰি আছিল গটিকে সেই পানীখিনি কাৰণ কি ইয়াৰ লেভেলটো সি লেভেলটো বা ৰিভাৰ লেভেলটো সদায় তলত হ'ব চহৰতকৈ গটিকে হিমানখিনি পানী এতিয়া ইয়াতে আহি কিনে সোমাই থাকিব গটিকে দিস ইজ নন এজ ড্ৰেজিং সো আপোনাৰ যদি এতিয়া ৰিভাৰ বেডটো ইমান আছে তাকাৰি আৰু আমি তললৈ লৈ আনিম ওভাৰঅল যেটো ওয়াটাৰ ভলিউম হ'ব হেতু বাঢ়ি যাব গটিকে এনেকুৱা ধৰণৰ মডাৰ্ন প্ৰসেসেস আমি লব লাগিব বা বিভিন্ন বেলেগ দেশবোৰত আমি দেখা পাইছো দেশ বিদেশত বহুত ইম্পৰ্টেন্ট মানে মই এটা নিজে টেকনলজি দেখা পাইছো চাইনাত ব্যৱহাৰ হয় যে ৰাস্তাৰ মাজতে আপোনালোকৰ মানে ধৰি লওক এনেকুৱা এটা হাইৱে আছে তাৰ পিছত এনেকুৱা সিধা ৰাস্তা এই এৰিয়াটোতে এই মাজৰ কানেক্টিং এৰিয়াটোতে ৰাস্তাটোৰ মাজতে মানে এনেকুৱা ভেন্স থাকে ৰাস্তাটো গুটে ক্লোজ নহয় কভাৰ্ড নহয় আৰু এই ৰাস্তাৰ পানীখিনি এনেকে ভেন্সেৰে সোমাই যায় এন্ড তাৰে আন্ডাৰগ্ৰাউণ্ড এটা পুৰা সিৱেজ সিস্টেম চলে আপোনালোকে হলিউড মুভি যদি দেখা পাইছে তাতেও এনেকুৱা ধৰণৰ কিছুমান সিৱেজৰ ভিতৰত সোমাই যায় কালভাৰ্টৰ ধৰত সোমাই যায় কিনে মাৰামাৰি কৰে গতিকে এনেকুৱা
আৰবান প্ল্যানিং প্ল্যান্ড সিটিজ এন্ড সিস্টেমস আমি ডেভেলপ কৰিব লাগিব আচ্ছা তাৰে লগতে এটা বহুতো ভাল উদাহৰণ মই ক'ব বিচাৰিম যেটো আপোনালোকে জনাবচোন সঠিক হয়নে নহয় ষ্টৰেজ পন্ডস আমি যদি গুৱাহাটীৰ বা যিবিলাক ফ্লাড প্ৰন এৰিয়া আছে লখিমপুৰ আছে বাৰাক ভেলী আছে হেবোৰত জায়গায় জায়গায় যদি আমি ষ্টৰেজ পন্ডস নিৰ্মাণ কৰো ষ্টৰেজ পন্ডস মানে কি ফৰ এক্সাম্পল আমাৰ এতিয়া গুৱাহাটীৰ ভিতৰৰ মই উদাহৰণ দিছো আপোনালোকে জানে খুবে এটা আকৰ্ষণীয় আপোনালোকৰ কাৰণে স্থান দীঘলী পুখুৰী প্ৰত্যেক আবেলি সাগে আপোনালোকে যায় কাৰোবাৰ লগত দীঘলী পুখুৰীত ঘূৰিব ফুৰিবলে গতিকে দীঘলী পুখুৰী এটা জায়গা আছে বা দীপৰ বিল এটা আছে এইবোৰ জায়গা গতিকে চহৰৰ মাজতে মাজমজিয়াতে এনেকুৱা কিছুমান পুখুৰী আছে আৰু সেইবোৰ এৰিয়াৰ আশেপাশে আপোনালে যেনেকে ফৰ এক্সাম্পল দীপৰ বিলৰ কাষত আছে জালুকবাৰী লংকেশ্বৰ এইবোৰ এৰিয়া তাতে কিন্তু খুব সহজে পানী নহয় পানী নুঠে দীপৰ বিলৰ কাষত কাৰণ কি পানীখিনি এই দীপৰ বিলত যাই কিনে সোমাই থাকে বুজি পাইছেনে গতিকে এনেকুৱা ধৰণৰ যদি আমি সিঙ্ক পন্ডস বিভিন্ন ঠাইত বলে সানমাৰীটো এটা পন্ড ঠিক আছে জুৰোডতো এটা আমি এনেকুৱা পন্ড অনিল নগৰতো এনেকুৱা এটা ঠাই খালি কৰি কিনে আমি তাতে এটা পুখুৰী নিৰ্মাণ কৰি দিলো গতিকে পানীখিনি মানুহৰ ঘৰে ঘৰে নগৈ কিনে আমি অলপ প্ল্যানিং কৰিব লাগিব যাতে পুখুৰীত সোমাই যায় ওভাৰঅল হেই মানে আৰ্কিটেকচাৰটো গতিকে তেনেকুৱাকে যদি আমি কিছুমান পুখুৰী নিৰ্মাণ কৰো গোটেই ব্ৰহ্মপুত্ৰৰ ফ্লোৰ কাষে কাষে গতিকে ব্ৰহ্মপুত্ৰৰ যিখিনি পানী ধৰি ৰাখিব নোৱাৰে কি জানি সেই পুখুৰীবিলাকত আহিব হেবোৰ পানী সোমাই কিনে আমি গোটেই আৰবান প্ল্যানিং টুকু ধুনিয়াকে কৰিব পাৰিম আৰু ব্ৰহ্মপুত্ৰৰ ওভাৰঅল কেপাসিটিটো এক্সটেন্ডেড কেপাসিটিটো বঢ়াই তুলিব পাৰিম আইডিয়াটো কেনেকুৱা লাগিছে জনাব কমেন্ট সেকশনত ঠিক আছে তাৰে পিছত ইচ পন্ড টু ষ্ট'ৰ 35 mcm ঠিক আছে এনেকুৱা কিমান কি ধৰিব পাৰে গোটেইখিনি আইডিয়া মই দিছো এনেকুৱা একচুয়ালি প্ৰজেক্টটো হ'ব পাৰে সানমাৰীত এটা মই শুনা পাইছো এই সানমাৰীত কিছুমান ইম্পৰ্টেন্ট অফিচেছ আছে হা চিফ ইঞ্জিনিয়াৰছ অফিচ আছে পিডব্লিউডি এটা অফিসও আছে ইৰিগেশনৰ এটা অফিস আছে কি জানি গতিকে এই অফিসবোৰ কিন্তু শিফট কৰাৰ কথা চলি আছে আই ডোন্ট নো কিমানখিনি হ'ব চৰকাৰী অফিসবোৰ তা মানে এটা কমন হল বনাব গোটেই চৰকাৰী দফতৰবিলাক তাতে শিফট কৰিব গতিকে সেই এৰিয়াবিলাকত পাৰ্ক নিৰ্মাণ কৰাৰ কথা চলি আছে অসম চৰকাৰৰ কিন্তু মই ক'ব বিচাৰিম পাৰ্কতকৈ এতিয়া আমাক পুখুৰী বেছি দৰকাৰ হৈছে নিশ্চিত ৰূপে আপুনি পুখুৰীটোৰ আশেপাশে অলপ বহিব পৰাকৈ পাৰ্ক টাইপ কৰি দিয়ক কিন্তু পানী ষ্টৰেজটো যেনেকে দীঘলী পুখুৰী এটা এৰিয়া হেনেকুৱাকৈ আমি চহৰৰ মাজত আৰু পুখুৰী দৰকাৰ অনুভৱ কৰিছো এটা প্ৰাকৃতিক সৌন্দৰ্যৰ ৰূপটো আৰু কি জানি এনেকুৱা ধৰণৰ দৃশ্যৰ পৰা আমাক বচাবলে গতিকে দিস ইজ ওয়ান থিং আৰবান ফ্লাডিংৰ যেটো কথা মই কলুৱে আৰু তাৰে ওপৰতে ইয়াতে এটা ভূমিকা আছে মেঘালয়ৰ খানাপাৰাৰ জোৰাবাটৰ ফালে আপোনালোকে যদি কেতিয়াবা গৈছে বাৰিষা কালত জনাব সো মানে ভেৰি ভেৰি মানে কেনেকুৱা কম আৰু ভয় লগা এটা পৰিস্থিতি মই এবাৰ ভিডিঅ'জ দেখা পাইছিলো ট্ৰাক এখন মানে অলমোষ্ট বন্ধ হৈ পৰি গৈছে ট্ৰাকৰ ইঞ্জিন কিমান ওপৰত থাকে ট্ৰাকখনো বন্ধ হৈ পৰি গৈছে জোৰাবাটত গতিকে দিস ইজ দ্য থিং ব্ৰহ্মপুত্ৰ মানে এই মেঘালয়ৰ পাহাৰৰ পানীখিনি আহি কিনে জোৰাবাটত জমা হয় আৰু এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পাৰো এনি সেকৰ এটা কাম আহি পৰিব যে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশন সেন্টাৰ উইল কণ্ডাক্ট স্যাটেলাইট ম্যাপিং এবাৰ আমি কৈছিলো যে আসাম স্যাট বাজেটখনত আসামৰ এটা নিজৰ স্যাটেলাইট হ'ব গতিকে এই স্যাটেলাইটৰ মাধ্যমতো আমি জিও স্পেশাল ম্যাপিং কৰি আমি বিভিন্ন ঠাইবোৰৰ নিগৰানি ৰাখিবলৈ পাৰিম কুলখী ইৰিগেশন প্ৰজেক্টৰো সহায়ত আমি কি জানি এইবোৰ অলপ ট্যাকল কৰিব পাৰিম এতিয়া চেষ্টা কৰিব এইটো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন উত্তৰটো কমেন্ট সেকশনত দিবলে বাতৰিটো বুজি পালে নে ফ্লাডৰ ওপৰত বিলো নৰ্মেল মনসুনৰ ওপৰত বৰষুণ হৈ আছে বুলি আপোনালোকে নাভাবিব যে এবাভ নৰ্মেল হৈছে ইট ইজ ডিফাৰেন্ট ঠিক আছে আৰু তাৰে ওপৰতে আপোনালোকৰ এইটো এটা মেইনছ প্ৰেক্টিস কোৱেশ্চন মই তাৰে মডেল এনসাৰটো অকনমান এবাৰ ডেফটত দিবলৈ বিচাৰিছো যাতে আজি প্ৰথমটো ক্লাস মেইনছৰ কাৰণে মই ওৰিয়েন্ট হোৱাৰ গতিকে অলপ বুজাইছো যে ইন্ট্ৰোডাকশন কেনেকৈ লিখে ইম্প্যাক্ট অফ ফ্লাডছ কজেস অফ ফ্লাডছ ইন আসাম ন্যাচাৰাল কজেস থাকে এন্থ্ৰোপোজেনিক এনেকুৱা সাব হেডিংছ দিব লাগিব ঠিক আছে সো দিস ইজ ওয়ান ৱে অফ ৰিপ্ৰেজেন্টেশন আৰু সবে লিখিব কিন্তু হা মেজাৰ্স এন্ড সলিউশন শৰ্ট টাৰ্ম মেজাৰ্স লং টাৰ্ম মেজাৰ্স এনেকুৱা বাইফাৰ্কেশন বিলাক দিব ঠিক আছে এন্ড কনক্লুজন অকনমান এক্সট্ৰা এফৰ্ট দি কিনে আপোনালোকৰ কাৰণে সলভ কৰাই আনিছো please SPM students at least you should submit non SPM students see the model answer and try to write at your own pace next particular news is of a Neolithic habitation site with the evidence of early metallurgy unearthed in Assam very important news in fact Daujali Hading ঠিক আছে এটা Daujali Hading বুলি সাইটৰ কথা Neolithic map খনত ভাৰতৰ আপোনালোকে ইতিমধ্যে জানে দাউজালি হাডিঙৰ কথা আপোনালোকে আমাৰ ক্লাছবোৰত পঢ়িছো দাউজালি হাডিং একচুয়ালি 1960s টাইমতে
এটো আমি এক্সকেভেট কৰিছিলো কিন্তু তাৰে ওপৰতে আৰু কিছুমান এনেকুৱা এক্সট্ৰা সাইটস আৰু এক্সকেভেশন হৈছে তাৰে পৰা আমাৰ কিছুমান আৰু নতুন আৰ্টিফেক্টস আমাৰ আগত আহি পৰিছে গতিকে দিস ইজ আ ভেৰি ইম্পৰ্টেন্ট নিউজ আপোনালোকে জানিব লাগে যেন ইটস এন আৰ্কিঅলজিক্যাল সাইট ইন ডিমা হাছাও ডিস্ট্ৰিক্ট অফ আসাম আৰু এটো কমো 2700 বছৰ পুৰণি এটা নিওলিথিক সাইট আচ্ছা আপোনালোকে নিওলিথিক সাইটটো মানে কি জানিব লাগে লিথিক মানে হৈছে নিও মানে হৈছে নিউ আৰু লিথিক মানে হৈছে stone ঠিক আছে নিও মানে হৈছে নিউ ঠিক আছে লিথিক মানে হৈছে stone so new stone age আপোনালোকে পঢ়িছিলে পেলিওলিথিক মেজোলিথিক নিওলিথিক ঠিক আছে গতিকে এই ধৰণে আমি দেখা পাইছো এন্ড এই নিওলিথিক সাইটৰ কথাহে আমি ইয়াতে পাই আছো নিওলিথিক সাইটটো কিয় ইম্পৰ্টেন্ট বিকজ ইয়াতে আমি স্প্ৰেড অফ এগ্ৰিকালচাৰাল প্ৰেক্টিসেস এন্ড পলিশড স্টোন টুলস দেখা পাইছিলো আৰু তেনেকুৱা ধৰণৰ এটা সাইট নৰ্থ ইষ্টৰ প্ৰথমটো ইনফেক্ট সাইট আমি দেখা পাইছিলো দাউজালি হাডিং আৰু সেই দাউজালি হাডিংৰে আৰু এটা নতুন সাইট আমি দেখা পাইছো ফৰ এক্সাম্পল হৰপ্পা এটা হৰপ্পা ইমানখিনি হয় হ'ব পাৰে ন ইয়াতে আৰু এটা সাইট হৰপ্পাৰ দেখা পালে হৰপ্পা বুলি কেনে গম পালে কাৰণ কি সিমিলাৰিটি আছে ইয়াৰে আৰ্টিফেক্টস খিনি ইয়াৰে আৰ্টিফেক্টস গিজানি এটা হৰপ্পা ইমানখিনি হৈ গল ম্যাপটো বুজি পাইছে তো তেনেকুৱা ধৰণৰ এটা আৱিষ্কাৰ ইয়াতে আমি নিওজালি হাডিংত দেখা পাইছো দাউজালি হাডিংত দেখা পাইছো সো ইনিশিয়াল এক্সকেভেশন কেতিয়া হৈছিল 62 and 64 বাই প্ৰফেসৰ টিসি শৰ্মা ঠিক আছে লামদাং হাফলং ৰোডৰ কাখত কিন্তু এই গুটে বস্তুখিনি আনকভাৰ হৈ গৈছিল ডিউ টু ৰোড কনস্ট্ৰাকশন ঠিক আছে তাৰে পিছত ফাৰ্দাৰ ইনভেষ্টিগেশন কৰিলে প্ৰফেসৰ শৰ্মা ইন 85 এডিশনাল ষ্টাডিজ হল এন্ড ৰিসেন্ট সাৰ্ভেটো আমি দেখা পালো এগেইন ইল্ডিং নিউ ৰিচ এসেম্বলিজ এন্ড আৰ্টিফেক্টস ঠিক আছে কি দেখা পালো আমি অলপ চাবলৈ চেষ্টা কৰো এইবোৰ হৈছে আচ্ছা এইবোৰ সাইটস নিওলিথিক সাইটছৰ কথা যে মই পাতি আছিলো ঠিক আছে সাৰাই খোলা গুফৰকাল বুজহম চিৰান্দ ঠিক আছে দাউজালি হাডিং মাৰ্কদোলা সৰুতাৰু ঠিক আছে এইবিলাক মেহেৰগড়টো আপোনালোকে জানেই সাগে ঠিক আছে সো এনেকুৱা ধৰণৰ গুটে এই ম্যাপখনে ইম্পৰ্টেন্ট বুলি কম সাউথ ইণ্ডিয়াটো বহুতো সাইটস আছে ট্ৰাই টু ৰিমেম্বৰ দিস দাউজালি হাডিং ইজ এ ভেৰি ফেমাস সাইট গতিকে এই সাইটটোৰ কথা যদি আমি পাতো হিষ্টৰিক্যাল ড্যামেজ হৈছিলে বিকজ অফ ৰোড কনস্ট্ৰাকশন এই যে লামদাং হাফলং ৰোড এই ৰাস্তাটো একচুয়ালি এই সাইটটোৰ ওপৰতে আমি কনস্ট্ৰাক্ট কৰিছিল নিৰ্মাণ কৰিছিল ইন দা 60s এন্ড হেইভাবে আমি বহুতো বস্তু হেৰুৱাইছিলো কিন্তু আৰ্টিফেক্টস কনফাৰ্ম ইট এজ আ নিওলিথিক হেবিটেশন আমি গুটে সিমিলাৰিটিটো দেখা পাইছো আগৰ যিবোৰ আৰ্টিফেক্টস আছিল আৰু কাৰেন্ট যেটো এই বছৰৰ আমাৰ এক্সকেভেশন হয় আৰু এনে ধৰণৰ কিছুমান আমি পলিশড ষ্টোন এজ টুলস দেখা পাইছো আৰ্টিফেক্টস দেখা পাইছো ডাবল শোল্ডাৰ্ড সেলস কৰ্ড মাৰ্কড পটৰি mortars pastels best indicating stones were found in confirming the neolithic affiliation গতিকে এটুৱে নিউজ আছিল বৰ বেছি একো নাই আপোনালোকৰ প্ৰশ্ন প্ৰিলিমছত আহিব পাৰে দাউজালি হাডিং কি হয় নিওলিথিক সাইট কোনগিটা হয় ইয়াৰে ভিতৰত আৰু কি ধৰণে আপোনাৰ কাৰেন্ট এক্সকেভেশনটোৰ পৰা কি আমি পাইছো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা চেষ্টা কৰিছো আনিবলৈ চেষ্টা কৰিব উত্তৰটো দিবলৈ ঠিক আছে আচ্ছা Next particular বাতৰিটো এটা খুব ইম্পৰ্টেন্ট বাতৰি it's about the সত্ৰ আয়োগ আৰু সত্ৰ আয়োগৰ লগতে আমি ডিসকাস কৰিব লাগিব মায়ামাৰা সত্ৰৰ নতুন সত্ৰাধিকাৰৰ বিষয় গতিকে এই গুটেই বাতৰিটো অলপ ইন্টাৰ ৰিলেটেড এটাটো সত্ৰ আয়োগৰ বিষয় এটা ফাইনাল ৰিপৰ্ট সাবমিট হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু তাৰে লগতে জড়িত হৈ আছে মই ভাবিছো দুইটা নিউজকে আমি কম্বাইন কৰি পঢ়িলো ঠিক আছে মায়ামাৰা সত্ৰৰ বিষয় আপোনালোকে আজি বাতৰিটো বুজিবলৈ পাৰিব এটা খুবে গভীৰ সম্পৰ্ক আছে মোৱামৰীয়া ৰেবেলিয়নৰ লগত ঠিক আছে মোৱামৰীয়া যি বিদ্ৰোহ আছিল আপোনালোকে পঢ়িছে সাগে অসম বুৰঞ্জীৰ গতিকে এই আহোম সকলৰ যি 600 কালৰ এটা ৰাজত্ব শাসনকাল তাতে যদি অকমান আমাৰ ডিস্টাৰবেন্স দেখা পাইছিল এই মোৱামৰীয়া ৰেবেলিয়নৰ দ্বাৰা গতিকে মায়ামাৰা সত্ৰৰ পৰা মোৱামৰীয়া ৰেবেলিয়ন কি ধৰণে হল অনুৰুদ্ধ দেৱৰ ইয়াতে কি মানে অৱদান আছে গুটে বস্তুটো আমি চেষ্টা কৰিম ঠিক আছে বা নামটো কেতিয়াবা মায়ামৰা বুলি কয় কেতিয়াবা মোৱামৰীয়া সত্ৰ বুলিও কয় গতিকে মায়ামৰা সত্ৰ নে মোৱামৰীয়া সত্ৰ কোনটো সঠিক তাৰে কি গুটে ৰিলেশন গুটে বস্তুখিনি এবাৰ অলপ আপোনালোকৰ চাওক অসম বুৰঞ্জী বা অসম সেকশনৰ এতিয়া আমি দেখা পালো প্ৰিলিমছটো হক মেইনছতে হক বহুত ডেফটত হোদা হৈছে হা ওপৰে জানি থলে আৰু নহব যেটো বস্তু মই আগতে আপোনালোকক জানুৱাৰীৰ পৰা কৈছিল তেতিয়া বহুতে গুৰুত্ব দিয়া নাছিলে ইমান আৰু ডেফটত লাগে নেকি আপোনালোকে ওয়ান লাইনাৰ টাইপ কৈ পঢ়িছিলে কিন্তু এতিয়াতো হেতু স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিলে এবাৰৰ এপিএসসি প্ৰিলিমছত কিমানটা প্ৰশ্ন বহুত ডেফটৰ পৰা আহিছে কেইটামান সহজো আহিছে সহজ এই কাৰণে হৈছে কি জানি আপোনালোকে পঢ়িছে ডাইৰেক্টলি আমাৰ ক্লাছত কিন্তু
কঠিন প্ৰশ্নবিলাকো মই নিবিচাৰোঁ যে আপোনালোকে এৰি থৈ আহক, গতিকে মই পঢ়াম, আপোনালোকৰ অনুৰোধ থাকিল যে পঢ়িব, ঠিক আছে। অকণমান ডেফটত যাম। আচ্ছা, পোনপ্ৰথমে কাৰেণ্ট নিউজটো বুজি লওঁ, সহজ হয়, এইখিনি বুজিবলৈ একো নাই। পাৰ্মানেণ্ট সত্ৰ আয়োগ এটা নিৰ্মাণ কৰাৰ কথা চলি আছে আমাৰ। চাওক, আমাৰ মানে যদি গোটেই সত্ৰবোৰ সৰু ডাঙৰ যোগ লগাই কিনে চাওঁ, আমাৰ ৰাজ্যখনত 100তকৈ বেছি সত্ৰ আছে, শ সত্ৰ আছে, ঠিক আছে। গতিকে ইমানবোৰ সত্ৰ যদি আমি তাৰ পৰিচালনা কৰোঁ, দেখা পাওঁ কিছুমান সত্ৰ খুব দুখ লাগে যে বৰ বেয়া অৱস্থাত আছে, খুব দুখ লাগে, তাৰ দেখভাল কৰিবলৈ কোনো নাই। গতিকে তাৰ গোটেই বস্তুটো টেক কেয়াৰ কৰিবলৈ এটা আয়োগৰ ইয়াতে আমাৰ দৰকাৰ অনুভৱ হৈছে, আৰু সেইবাবেই CM শৰ্মা এনাউন্স পাৰ্মানেণ্ট সত্ৰ আয়োগ, ঠিক আছে। এই সত্ৰ আয়োগ ফৰ দ্য ফাইনেন্সিয়েল এণ্ড এডমিনিষ্ট্ৰেটিভ ৰোল। এই আয়োগটোৰ কি হ'ব, যেনেকৈ নীতি আয়োগ আছে, ঠিক আছে, ইণ্ডিয়াক ট্ৰান্সফৰ্ম কৰিবলৈ নীতি আয়োগ আছে, গতিকে পলিচিজ বনায়। গতিকে তেনেধৰণে আমাৰ সত্ৰখিনিক মানে সত্ৰখিনি উন্নয়নৰ বাবে যদি কোনোবাই কাম কৰিব, ডেট ইজ দ্য সত্ৰ আয়োগ। গতিকে লং টাৰ্ম ভিজন, 25 বছৰীয়া এটা প্লেন। কাম কি হ'ব সত্ৰ আয়োগৰ? ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেটিভ পাৱাৰ্ছ থাকিব, আৰু 25 বছৰীয়া এটা দীঘলীয়া যাত্ৰাৰ প্লেন ইয়াতে নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব। এই সত্ৰ আয়োগটোত কোন কোন আছিলে আপোনালোকে জানিব লাগিব, ঠিক আছে। ইভালুৱেশ্যন কৰিব ষ্টেটাছ অফ সত্ৰ লেণ্ড, এনক্ৰচমেণ্ট হৈ থকা নাইতো, সত্ৰৰ মাটিটো কোনোবাই এনক্ৰচ কৰি আছে নেকি চাব লাগিব। আৰু ইয়াতে আছিলে আপোনাৰ চেয়াৰমেন আছিলে MLA প্ৰদীপ হাজৰিকা, আৰু তাৰ লগত 2 গৰাকী বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা, ঠিক আছে। এই 2 গৰাকী বিধায়ক কিন্তু মেম্বাৰ হিচাপে আছিলে এই আয়োগটোৰ। গতিকে 3 মেম্বাৰ আয়োগ আছিলে, ঠিক আছে। এই 3 মেম্বাৰ মানে এই ৰিপৰ্টখন যিখন প্লেচ হৈছে আয়োগখনৰ কাৰণে, আয়োগটোৰ নিৰ্মাণৰ কাৰণে। গতিকে এই নাম প্ৰদীপ হাজৰিকা, মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা মনত ৰাখিবলগীয়া। আৰু তাৰে ওপৰতে কমো এই আয়োগ মানে যিটো কমিটি নিৰ্মাণ হৈছিলে আয়োগটো নিৰ্মাণ কৰাৰ কাৰণে, ৰিপৰ্ট, এই যিটো ৰিপৰ্ট ছাবমিট হৈছে, এই ফাইনেল ৰিপৰ্টখন, এই ৰিপৰ্টখনৰ কাৰণে যিটো কমিটি নিৰ্মাণ হৈছিল 2021 বৰ্ষতে হৈছিলে। কমো এতিয়া মানে আমি দেখা পাইছোঁ 2.5 বছৰৰ পৰা ই কাম কৰি আছিলে, আৰু কমো 126টা সত্ৰ ইয়াতে ভিজিট কৰি কিনে ডেভেলপ কৰিবলৈ চেষ্টা কৰিছে। এক্সটেণ্ট অফ এনক্ৰচমেণ্ট কিমান আছে, ফিজিকেল কণ্ডিশ্যন কি ধৰণে আছে, হেৰিটেজ প্ৰিজাৰ্ভেশ্যন কি ধৰণে, কি ইছ্যু ফেচ কৰি আছে, আৰু কি ধৰণে আমি আগুৱাই নিব লাগিব। চ' এইটো আছিলে সত্ৰ আয়োগৰ বাতৰি। আৰু ইয়াতে আমি দেখিবলৈ পাম যে খুব সোনকালে আমাৰ এনেধৰণৰ এটা আয়োগ নিৰ্মাণ হৈ সত্ৰবোৰৰ সংৰক্ষণৰ কাৰণে আৰু উন্নয়নৰ কাৰণে কাম কৰি গৈ আছে। এতিয়া অলপ চেষ্টা কৰোঁ আনটো বাতৰি বুজিবলৈ, যে এগৰাকী নতুন সত্ৰাধিকাৰ এপইণ্ট হৈছে ডক্টৰ প্ৰদীপ গোস্বামী দেৱ, ঠিক আছে। ৱাজ অৰ্ডেইনড এজ দ্য সত্ৰাধিকাৰ অফ দ্য মায়ামাৰা সত্ৰ, শ্ৰী শ্ৰী মায়ামাৰা সত্ৰ। গতিকে মায়ামাৰা সত্ৰটোৰ বিষয়ে আপোনালোকে জনাটো উচিত, ঠিক আছে। সত্ৰনো কি? সত্ৰ এটা অনুষ্ঠান, সত্ৰ এটি অনুষ্ঠান, যি অনুষ্ঠানে কি কৰিছিলে, এই নৱ বৈষ্ণৱ যিটো প্ৰথা বা মুভমেণ্ট আছিলে, সেই নৱ বৈষ্ণৱ প্ৰথাৰ যিবিলাক কাম কাৰ্যসূচী আছিল, সেই যিবিলাক ধৰ্ম প্ৰচাৰৰ কাম আছিলে, যিবিলাক কথা আছিলে, আলোচনী আছিলে, সেইবোৰ মানে প্ৰচলন কৰাবলৈ, প্ৰকাশিত কৰাবলৈ, আগুৱাই নিবলৈ সেই সত্ৰবোৰে কাম কৰিছিলে। আৰু তাৰে এনেধৰণৰে এটা সত্ৰ আছিলে আমাৰ মায়ামাৰা সত্ৰ। কিন্তু এই মায়ামাৰা সত্ৰৰ ইতিহাসটো অকণমান পৃথক অন্যতকৈ। আপোনালোকে জানে যে শ্ৰী শ্ৰী গুৰুজনা শংকৰদেৱৰ দেহত্যাগৰ পিছত কিছু মতভেদ উৎপন্ন হৈছিলে তেওঁৰ অনুৰাগীসকলৰ মাজত, আৰু সেই মতভেদৰ বাবেই আমি দেখা পাইছিলোঁ সত্ৰবোৰ 4টা ভাগত বিভাজিত হৈ গৈছিলে, ঠিক আছে। এই যি 4 ভাগত বিভাজিত হৈ গ'ল বুলি মই ক'লোঁ, তাৰ বিভাজন কেইটা হৈছিলে ব্ৰহ্মা, পুৰুষ, নিকা আৰু কাল সংহতি, ঠিক আছে। আৰু আমি যদি বিশেষকৈ ইয়াতে কাল সংহতিৰ কথা পাতোঁ, ইয়াৰ নেতৃত্ব প্ৰদান কৰা হৈছিলে গোপাল আটাক, ঠিক আছে। আৰু গোপাল আটাৰ দেহত্যাগৰ পিছত, মৃত্যুৰ পিছত ইয়াৰ নেতৃত্ব লৈছিলে অনিৰুদ্ধ দেৱে। আৰু এই অনিৰুদ্ধ দেৱ ডাঙৰীয়াই গৈ কিনে পিছত মাজুলীৰ এটি পুখুৰী আছিলে, পণ্ড এটা আছিলে, পুখুৰীৰ পাৰতে তেওঁ আৰম্ভ কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে এই মোৱামৰীয়া সত্ৰৰ। আৰু সেইবাবেই নামটো, য'ত মোৱা মাছো পায়, সেই পুখুৰীটোৰ নাম আছিলে মোৱামৰী, ঠিক আছে। আৰু সেই পুখুৰীটো একচুৱেলি আমি মোৱা মাছ পাওঁ বাবে মোৱামৰী পুখুৰী বা মোৱামৰীয়া পুখুৰী বুলি নামাকৰণ কৰিছিলোঁ। আৰু তাৰেই আশে পাশে মানে পাৰত আৰম্ভণি কৰা হৈছিলে, প্ৰতিষ্ঠা কৰা হৈছিলে এই সত্ৰটোৰ, যাৰ নাম আছিলে মোৱামৰীয়া সত্ৰ। আৰম্ভণিত মোৱামৰীয়া সত্ৰ। ইয়াক পিছলৈ মায়ামাৰা সত্ৰ বুলি কিয় কোৱা হ'ল, তাৰে কাৰণে আপোনালোকে জানিব লাগিব যে আহোমসকলক অকণমান
যদি অসুবিধা প্ৰদান কৰিছিলে বা যেটো বিদ্ৰোহ আৰম্ভণি হৈছিলে আপোনালোকে জানে মোৱামৰীয়া বিদ্ৰোহৰ বিষয় গতিকে সেই বিদ্ৰোহৰ কিন্তু যি কাৰ্যসূচী আছিলে কোৱা হৈছিলে যে এই সত্ৰৰ যি শিষ্যসকল আছিলে এই সত্ৰৰ সমাজখনেই কৰিছিলে তেওঁলোকৰ মানে বিভিন্ন কাৰণ আছিলে সেইবোৰ কাৰণত মই এতিয়া নুসুমাও গতিকে আপোনালোকে জানিব লাগিব যে এই মোৱামৰীয়া সত্ৰৰ সমাজেই আৰম্ভ কৰিছিলে মোৱামৰীয়া ৰেবেলিয়ন আৰু এই ৰেবেলিয়নটোৰ ব্যাখ্যা পিছলৈকে আহোমসকলে বা পিছলৈকে যি ৰজা মহাৰাজাসকল আছিল তেওঁলোকে বিচৰা নাছিল যে বৰ বেছি প্ৰচলন হওক আৰু সেইবাবে ইয়াক অকণমান চেঞ্জ কৰি কিনে নাম দিয়া হ'ল মায়ামাৰা আৰু মায়ামাৰাৰ আন এটা কাৰণ হ'ল যে এই যি অনুৰুদ্ধ দেৱ আছিলে গোপাল আটাৰ পিছত যোনে নেতৃত্ব মানে ভাৰ লৈছিলে এই সত্ৰটোৰ that was অনিৰুদ্ধ দেৱ আৰু অনিৰুদ্ধ দেৱক কোৱা হৈছিলে যে এনে এজন পুৰুষ আছিলে তেখেতে যোনে কোনো ধৰণৰ পৃথিৱীৰ মায়াৰ কেতিয়াও শিকাৰ হোৱা নাছিলে ঠিক আছে কোনো মায়াত আবদ্ধ হোৱা নাছিলে আৰু গতিকে তেওঁ মায়া মাৰি মায়াৰ কোনো ধৰণৰ তেওঁ আবদ্ধ নহয় কোনো ধৰণৰ মায়াৰ পৰা তেওঁক আপোনালোকে দৃষ্টিভংগ কৰিব নোৱাৰে সেইবাবে তেওঁক কোৱা হৈছিলে যে মায়া মাৰা সত্ৰ গতিকে সেই তেওঁৰ পাৰ্চনেলিটিটোৰ ওপৰতেও ভিত্তি কৰি নতুন এটা নাম দিয়া হৈছে এনেকুৱা ধৰণৰ আৰু বিভিন্ন প্ৰসংগ আছে বিভিন্ন শ্ৰুতি আছে গতিকে মই এটা শ্ৰুতি এটা বা দুটা শ্ৰুতি আপোনালোকক কৈছো পৰীক্ষাত যদি আহে এই গীটাৰ ভিতৰতে আহিব লাগে ঠিক আছে এটা সঠিক কোনটো এক্স্যাক্টলি ক'ব নোৱাৰি কিন্তু মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰৰ গোটেইখিনি বস্তু মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলো ঠিক আছে আৰম্ভণি প্ৰতিষ্ঠা ক'ত হৈছিলে কি ধৰণে ৰেবেলিয়নৰ পৰা এই সত্ৰটোৰ বহুত ডিষ্ট্ৰাকশনো হৈছিলে পিছলৈকে দেখা পোৱা যায় যে লোকেশনো চেঞ্জ হৈছিলে গতিকে এনে ধৰণৰ কথা কিছুমান প্ৰসংগবোৰো আমি দেখা পাইছিলো এতিয়া আলটিমেটলি নিউজটো কি হয় ডক্টৰ প্ৰদীপ গোস্বামী আপোনালোকে গোটেইখিনি বস্তু যদি বুজি পাইছে ঠিক আছে গতিকে প্ৰদীপ গোস্বামী দেৱ এতিয়া নতুন সত্ৰাধিকাৰ হ'লগৈ আৰু ইম্পৰ্টেন্স অফ সত্ৰ কি হয় আপোনালোকে জানেই ঠিক আছে শ্ৰী শ্ৰী যি আমাৰ শংকৰদেৱ ডাঙৰীয়া আছিলে তেখেতৰ যি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে এইবোৰ এটা অনুষ্ঠান আছিলে ঠিক আছে আচ্ছা তাৰ লগতে আপোনালোকে জানিব লাগিব অনিৰুদ্ধ দেৱৰ বিষয়ে মই এই কথাও আপোনালোকক জনালো আৰু ইম্পৰ্টেন্ট সত্ৰবোৰৰ কথা যি আমাৰ আৰু গুৰুত্বপূৰ্ণ সত্ৰ আছে যদি আপোনালোকে ইন ডেপথ জানিব বিচাৰিছে যেনেকৈ মায়ামৰা সত্ৰৰ কথা আজি আমি পাতিলো মোক জনাব কমেন্ট সেকশনত কিন্তু ওভাৰঅল যদি প্ৰিলিমছত আহে আগন্তুক দিনত মই অকমান চমুকৈ লৈ থৈ আহিছো কিন্তু ইন ডেপথ আপোনালোকক যদি লাগে আমি পঢ়াবলৈ চেষ্টা কৰিম এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ কমেন্ট বক্সত আৰু তাৰে ওপৰতে মই এবাৰ মেইনছ প্ৰেক্টিছ কুৱেশ্যন আৰু এটা আনিছো মডেল পইণ্টাৰ্ছ অকমান আনিছো চেষ্টা কৰিব উত্তৰটো আপোনালোকে লিখি উলিয়াবলৈ নেক্সট বাতৰিটো হৈছে শ্ৰীমন্ত শংকৰদেৱ বঁটা 2023 চাওক এই বঁটাটো আপোনালোকে ভাবিব পাৰে 25ত 2023 কিয় পঢ়াই আছো একচুৱেলি 2023 হয় চাওক ইয়াতে নিউজতো আছে সেই ধৰণে আছে প্ৰত্যেক বছৰে এই বঁটা প্ৰদান কৰা নহয় ঠিক আছে এনুৱেলি ইট ৱাজ presented until 2008 but now every once in 3 years he এই বঁটাটো প্ৰদান কৰা হয় গতিকে কাক দিয়া হৈছে ডক্টৰ সোনাল মানসিং কোন আছিলে তেখেত এমিনেন্ট ক্লাসিক্যাল ডান্সাৰ কিন্তু সত্ৰীয় নৃত্যকাৰ নাছিলে তেওঁ আপোনালোকে ভাবিব ক্লাসিক্যাল ডান্সাৰ বুলি কোৱাৰ লগে লগে তেখেত কি জানি অসমৰ যি আমাৰ ক্লাসিক্যাল ডান্স আছে সত্ৰীয় নৃত্য তাৰে এজনী ডান্সাৰ কিন্তু তেখেত আছিলে ভাৰতনাট্যম এণ্ড ওড়িশী ডান্সাৰ ঠিক আছে গতিকে ভাৰতনাট্যম এণ্ড ওড়িশী দুইটাতে তেওঁ বিখ্যাত আছিলে বিশাৰদ আছিলে আৰু this was conferred on the তিথি of শ্ৰী শ্ৰী মাধৱদেৱ disciple of শ্ৰীমন্ত শংকৰদেৱ আচ্ছা আপোনালোকে ভাবিব যে কিয় তেখেতক এনেকুৱাকে দিয়া গ'ল the award of many kinds but some of them are special তেখেতৰ নিজৰ ব্যাখ্যা এয়া I cannot contain my joy and gratitude for receiving this award and তেখেতে প্ৰতিশ্ৰুতি দিছে যে শ্ৰীমন্ত শংকৰদেৱ বৰগীত the সত্ৰীয় dance and অংকীয়া নাট and songs and dancers of Assam have their influence on me গতিকে তেখেতৰ বিভিন্ন নৃত্যত আমাৰ যি অসমীয়া বৰগীতবোৰ আছে অংকীয়া নাটবোৰ আছে বা সত্ৰীয় নৃত্য আছে সেইবোৰ একচুৱেলি সোমাই আছে গতিকে সেইবাবে তেখেতক এই শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰা হৈছে আৰু তেখেতে নিজে প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰক যে কিবাও যদি তেওঁ সহায় কৰিব পাৰে অসমৰ এই ক্লাসিক্যাল ডান্সটোক আগুৱাই নিবলৈ তেখেত সদায় কৃতজ্ঞ হ'ব গতিকে তেখেতে চেষ্টা কৰিব তেওঁৰ যদি কেৰিয়াৰটোৰ কথা আমি পাতো কেৰিয়াৰ began in 62 ঠিক আছে She founded the Center for Indian Classical Dances, CICD, and ইয়াৰে আগত তেওঁক পদ্মভূষণ
সংগীত নাটক একাডেমি এণ্ড পদ্ম বিভূষণেৰেও সন্মানিত কৰা হৈছে তাৰ লগতে ৰাজ্যসভা নমিনি ফৰ কন্ট্ৰিবিউশন টু ইণ্ডিয়ান কালচাৰ এই গোটেইখিনি বস্তু আপোনালোকে মনত ৰখাটো উচিত ঠিক আছে হাৰ ৱৰ্ক এম্বডি স্পিৰিচুৱেল ফিলচফি লিটাৰেৰী ডেফথ এণ্ড কালচাৰেল হেৰিটেজ ঠিক আছে this is a prelims practice question চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশনত দিবলে আচ্ছা নেক্সট বাতৰিটো হ'ল ইনস্পায়াৰিং লিগেসি অফ সৰ্বানন্দ সিংহ এতিয়া যেহেতু মই ময়ামাৰা সত্ৰৰ বিষয় আজি আপোনালোকক পঢ়ালোৱে তাৰে লগতে জড়িত আৰু এটা আৰ্টিকেল দেখা পালো গতিকে মই লৈ আহিলো অলপমান আপোনালোকৰ আসাম হিষ্ট্ৰীটো ইয়াতে ৰিভাইজ হৈ যাব গতিকে মায়ামাৰা সত্ৰৰ লগতে জড়িত হৈছিল একচুয়ালি সৰ্বানন্দ সিংহ কি ধৰণে জড়িত হৈছিল আপোনালোকে মটক কিংডমখনৰ কথা পঢ়িছেনে গতিকে মটক সাম্ৰাজ্যৰ যিজন প্ৰথম ৰজা আছিল তেখেতৰে নাম হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ তেখেতক আমি মজেৰা বুলিও জানিছিলো ওয়াজ আ মটক কিং ফ্ৰম দিস মানে টাইম স্পেন আৰু তেখেতৰ বিশেষজ্ঞটো আছিল যে তেখেত একচুয়ালি ডিসাইপল অফ 9th ময়ামাৰা সত্ৰাধিকাৰ অনিৰুদ্ধৰ এজন মানে শিষ্য আছিল ঠিক আছে গতিকে এই যেটো ময়ামাৰা সমাজ আছিল মই কৈছিলো যে এই মোৱামৰীয়া ৰেবেলিয়নটো একচুয়ালি এই মোৱামৰীয়া সত্ৰৰ যি সমাজৰ লোকসকল আছিল বা শিষ্যসকল আছিল তেখেতসকলে কৰিছিল আৰু এই সমাজটোৰ যদি কথা পাতো তাতে মৰাণ মটকৰ বহুতো লোক আছিল আৰু সেই মটক সম্প্ৰদায়ৰ লোকসকলৰে এজন আছিল আমাৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ গতিকে এই গোটেইখিনি বস্তু বুজি পালেনে কি ধৰণে ময়ামাৰাৰ লগত জড়িত হৈ গল মটক কিংডমটো তেওঁলোকে নিজৰ ৰাজ্য এখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিলে আহোমসকলৰ পৰা পৃথক হৈ আৰু তাৰে এজন ৰজা আছিল সৰ্বানন্দ সিংহ আৰু তেওঁৰ লগত যদি আমি জড়িত কৰো এই পিছলৈ নামটো এডাপ্টেড দা সৰ্বানন্দ নেম ওয়াজ বিকজ ইট অফ ইটস স্পেসিফিক ৰেলেভেন্স টু ময়ামাৰা সত্ৰ এণ্ড ইটস প্ৰিন্সিপলস তেখেত এজন মানে বীৰ সেনা আছিল ওয়াৰিয়াৰ আছিল ৰেভলিউশন কৰিছিল এগেইনষ্ট আহোম কিংডম এণ্ড ইটস ডিক্লাইন বাই 1826 আহোমৰ যেটো পতন হৈছিল তাৰে এটা ডাঙৰ কাৰণ আছিল এই মটক কিংডমখন the last sovereign of the region আৰু তেখেতৰ যেটো এৰিয়া আছিল হেতু তিনচুকিয়াৰ আশেপাশে আছিল বেংমাৰা বুলি কয় এতিয়া কারেন্টলি actually settled the capital at বঙাগড়া and later পিছলৈকে বেংমাৰালৈকে ট্ৰান্সফাৰ কৰা হৈছিল ঠিক আছে এই মটক কিংডমৰ তেখেতৰ যদি আমি অৱদানৰ কথা পাতো তেনেহলে তামুল আলী গোধা আলী হাতত আলী এনে ধৰণৰ বহুতো তেওঁ নিৰ্মাণৰ কাম কৰিছিল উন্নয়নৰ কাম কৰিছিল বহুতো গড় বনাইছিল সিকিউৰিটি বনাইছিল পাইক সিস্টেম যেটো আহোম প্ৰথা আছিল হেতু এবান্ডন কৰি দিছিল অপাৰেটিভ পাইক সিস্টেমটো ঠিক আছে পাইক প্ৰথা কি হয় আপোনালোকে আহোম বৰঞ্জী পঢ়িছে নতুন কিছুমান পলিচিজ প্ৰগ্ৰেছিভ ৰেভিনিউ এণ্ড এডমিনিষ্ট্ৰেটিভ পলিচিজ কৰিছিল প্ৰগ্ৰেছিভ পলিচি মানে দুখীয়া সকলৰ কাৰণে বেলেগ পলিচি ৰজা সকলৰ কাৰণে আপাৰ শ্ৰেণীৰ যিখিনি লোক আছিল তেওঁলোকৰ কাৰণে বেলেগ পলিচি যেনেকৈ আমাৰ ট্যাক্সেশন সিস্টেমটো আছিল হেতু অলপ পৃথক হয় দুখীয়া সকলক কম ট্যাক্স দিব দিয়ে ধনী বিলাকে বেছি ট্যাক্স দিব লাগে তেনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেছিভ ৰজা আছিল আৰু তাৰ লগতে আমি ক'ব পাৰিম তেওঁৰ কইন সিস্টেম কাৰেন্সি সিস্টেমটো অক্টাগনেলে আছিল আহোমৰ নিচিনাকৈ কিন্তু ইয়াতে আমি দেখা পালো তেখেতে যদিও গোল্ড আৰু সিলভাৰ দুই ধৰণৰে কইন মিন্ট কৰিছিল তেওঁৰ কিন্তু সিলভাৰ কইনখিনিহে সার্ভাইভ কৰিছে পিছলৈকে গোল্ড কইন আমি পিছলৈ নাপালো কিন্তু কোৱা হৈছে বহুতো বুৰঞ্জীত যে গোল্ড কইনও তেওঁ মেইন কৰাৰ ইয়াতে উদাহৰণ আছে আচ্ছা খেল বা এমিউজমেন্টৰ এজন বহুত ডাঙৰ তেওঁ এডভোকেট আছিল পেট্ৰনাইজ কৰিছিল ঠিক আছে পৃষ্ঠপোষকতা কৰিছিল তেওঁ এনে ধৰণৰ খেল উৎসৱ বিলাকৰ কাৰণে এনুৱেল ফেষ্টিভেল বিলাক ঠিক আছে আৰু ডিব্ৰু নদীৰ পাৰত এনেকুৱা বহুতো আমি দেখা পাইছিলো উৎসৱ তেওঁ আয়োজন কৰিছিল আৰু ট্ৰান্সফৰ্ম দ্য স্মল ৰিলিজিয়াছ মুভমেন্ট এট দ্য মলাও পথাৰ গতিকে এই গোটেইখিনি আপোনালোকে ইউনাইটিং দ্য মায়ামাৰা ডিসাইপলস তেওঁ চেষ্টা কৰিছিল মটক সম্প্ৰদায়ৰ লোকসকলক আগুৱাই লৈ যাবলৈ আচ্ছা নেক্সট বাতৰিটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি টিম ডিসকভাৰ্ছ আ নিউ কেভ স্পিচিছ ঠিক আছে ইন মেঘালয়াজ সাবটেৰেনিয়ান এৰিয়াজ গতিকে এটা নতুন কেভ ফিশ স্পিচিছ ঠিক আছে এটা গুহাৰ মাছৰ প্ৰজাতি ইয়াতে নতুনকে নিৰ্মাণ মানে ডিসকভাৰ কৰা হৈছে এইখিনি নিউজ ইমান ইম্পৰ্টেন্ট স্পিচিছ নেমটো আপোনালোকে চাই ল'ব ঠিক আছে শিষ্টুৰা ডেনসিকেভেছ লোকেল ফিশ বুলি কোৱা হয় ই একচুয়ালি কি হয় আপোনালোকে জানিব লাগে দিস ইজ দা 9th কেভ স্পিচিছ ডিসকভাৰ্ড বাই দা সেম টিম এই যেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ টিম আছে এওঁলোকে ডিসকভাৰ কৰিছে এনেকুৱা 9টা প্ৰজাতি আৰু তাৰে নৱম প্ৰজাতিটো এইটোৱে হৈছে আৰু আনএক্সপ্লৰ্ড সাবটেৰেনিয়ান হেবিটেটছ ইয়াক দেখা পোৱা যায় লোকেটেড হাণ্ড্ৰেডছ অফ মিটাৰ্ছ আণ্ডাৰগ্ৰাউণ্ড ঠিক আছে ই 100 মিটাৰ তলত থাকে মাটিৰ আৰু ইয়াতে দেখা পোৱা গৈছে যে যিবিলাক লাইমষ্টোন কেভ আছে ন মেঘালয়ৰ লাইমষ্টোন এণ্ড স্যান্ডষ্টোন কেভছ সেইবোৰতহে ইয়াক পোৱা যায় গতিকে কিজানি সেই লাইমষ্টোনৰ লগত কিবা ইয়াৰ সম্পৰ্ক আছে বুলি আমি অনুমান কৰিব পাৰো যদি ওভাৰঅল কওঁ এডাপ্টেড টু লাইটলেছ এনভাইৰনমেন্টছ মানে পোহৰ ইয়াক নালাগে হেতু কাৰণে গুহাৰ ভিতৰত থাকে 100 মিটাৰ তলত থাকে ইউনিক ফিজিওলজি সেটস ইট এপাৰ্ট আপোনালোকে ফিজিওলজিটো চাব পাৰে ইয়াৰ অলপমান পৃথক হয় বেলেগ মাছতকৈ বেলেগ মাছবোৰ এনেকুৱা হয়
ঠিক আছে এনেকুৱা হয় কিন্তু ইয়াৰ অলপ দীঘলীয়া হয় ফিজিঅলজিটো মই ঠিকে ড্ৰ কৰিছোঁ নে নাজানো দেই ঠিক আছে চ' this is something that you can see and depends understanding of cave ecosystems and resilience of life cave ecosystem to je eneke ami jibito thakibo paru tar eta sodosputo udaharon acha হেকৰ ফালে পোৰ্টেল টু ট্ৰেক আসামছ ফৰেষ্ট লছ যিমান আমি এটা ডিফৰেষ্টেশ্যন কৰি আছো আপোনালোকে গছ বিৰিখ কাটি আছে সেইবোৰ এতিয়া লাইভ ট্ৰেকিং হ'ব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে খুব এটা সুখবৰ মেইনছত এনেকুৱা ধৰণৰ বাতৰি আপোনালোকে লিখি উদাহৰণ দিব পাৰিব এছেটো দিব পাৰিব এনভাইৰনমেন্টেল এছে যদি আছে আৰু জিএছ পেপাৰ 5 বা অন্য পেপাৰ জিএছ পেপাৰ 3 টো ইয়াক ব্যৱহাৰ কৰিব পাৰিব যে অসম চৰকাৰে এতিয়া লাইভ ট্ৰেকিং কৰিব ফৰেষ্ট কভাৰ যদি আমাৰ লছ হৈছে কৰবাত কিমানখিনি লছ হৈছে ৰিয়েল টাইম মানে কেনেকে বুজাও আপোনাক ধৰক ইতিয়া এই মাত্ৰ আমি কথা কৈ থকা মাজত যদি বৰা গাঁৱত কোনোবাই গছ কাটি আছে হেতু বস্তু আপোনালোকে স্যাটেলাইট ইমেজিংৰ সহায়ত আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ সহায়ত আপোনালোকে দেখিব পাব যে কি টেকনলজি ব্যৱহাৰ হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স এণ্ড স্যাটেলাইট ইমেজৰী This is something that you should know aims to enable prompt action providing real-time data unlike earlier delayed information and public participation yat lagibo karon ki আপোনালোকে আপডেট কৰিব লাগিব launch another portal where people can upload information about trees and they plant কিমান আপোনালোকে গছ ৰোপণ কৰিছে ঠিক আছে কিমান আপোনালোকে গছৰ শুশ্ৰূষা কৰিছে হেবোৰ আপোনালোকে এতিয়া প্ৰুফৰ হৈতে ইয়াতে আপডেট কৰি থাকিব পাৰিব সকলো মানুহৰ বাবে হেখত এটা বাতৰি এটো বাতৰি একচুয়ালি মই আগতেও কভাৰ কৰিছিলো কিন্তু কি জানি আপোনালোকে হেতু নোট ডাউন কৰা নাছিলে মই সমুকে কৰিছিলো বিমান মণ্ডলৰ বিষয় ডিব্ৰুগড়ৰ মই ৰিসেন্টলি ক্লাছত হুডি দিছিলো বহুতে পাৰা নাছিলে মই দুখিত সেই কাৰণে মই আপোনালোকক আকৌ ভালকে কভাৰ কৰিছো এটো প্ৰশ্ন আহি যাব পাৰে অহাবাৰ প্ৰিলিমছত ঠিক আছে ডিব্ৰুগড়ৰ আৰু এয়াৰ ইণ্ডিয়াৰ দুখত ঘটনাটো কি জানি শুনিলেই গতিকে অহা বছৰৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে মেইনছটো আহি যাব পাৰে গতিকে এইটো বাতৰি জানি থৈ দিয়ক যে আমাৰ ঠিক আছে আমাৰ যি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া আছে তেখেতৰ ইয়াৰ লং সেন্টাৰি সেলিব্ৰেশনস হ'ব গতে বছৰ দিন ধৰি আমি সেলিব্ৰেট কৰিম ঠিক আছে আৰু তাৰে এটা কাৰ্যসূচী ইয়াতে লোৱা হৈছে যে যি ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপোৰ্টটো আমি মোহনবাৰী এয়াৰপোৰ্ট বুলি কৈছিলো ইয়াক আমি ডক্টৰ ভূপেন হাজৰিকা বিমানমণ্ডল বুলি নতুনকে নামাকৰণ কৰিলো যেনেকৈ কৰিমগঞ্জৰ নামাকৰণ আমি শ্ৰীভূমি কৰিলো হেতু প্ৰশ্ন আহি গল এই ধৰণে এই প্ৰশ্নটো আহিব পাৰে যে মোহনবাৰী বিমানমণ্ডলৰ আমি নামাকৰণ ডক্টৰ ভূপেন হাজৰিকা বিমানমণ্ডলৰ ৰূপত কৰিছো গতিকে আসাম লেজিসলেটিভ এছেম্বলি has passed the resolution for মোহনবাৰী এয়াৰপোৰ্ট as ভূপেন হাজৰিকা এয়াৰপোৰ্ট ঠিক আছে এইখিনিয়ে নিউজ তাৰ লগত আপোনালোকে আৰু কি আমাৰ বিমানমণ্ডল আছে মোক জনাবচোন ঠিক আছে মই কেটামান আপোনালোকৰ বিখ্যাত বিমানমণ্ডল ইয়াতে জনাইছো ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ডক্টৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট ঠিক আছে গতিকে এই গুৱাহাটী এয়াৰপোৰ্ট বুলি কৈ থলে নহব ঠিক তেনে ধৰণে আপোনালোকে ডিব্ৰুগড় এয়াৰপোৰ্ট কলো মই এতিয়া ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট গতিকে বাকি কেটা এয়াৰপোৰ্ট আপোনালোকে মোক জনাব আমাৰ এটা শিলচৰটো এয়াৰপোৰ্ট আছে লীলাবাৰী ৰূপহী যোৰহাট তেজপুৰ কেটামান সিভিল মিলিটাৰী এয়াৰপোৰ্ট কেটামান ডমেষ্টিক এয়াৰপোৰ্ট কেটামান international flights oru airport hoy yar logot let us all pray for all the departed souls in the tragic airplane crash that happened of the Air India flight of the Boeing Dreamliner flight aru jate jibonot enuka dhoroner durghotna kar logot nohok aru ei akhare ajir ei episode tu অসম বিশেষৰ মই সমাপ্ত কৰিছো ধন্যবাদ যদি ক্লাছটোৰ পৰা উপকৃত হৈছে জনাব কমেন্ট সেকশনত ভিডিও লাইক কৰিব পাৰে আকৌ লগ পাম অহা ৰবিবাৰে মেইনছ মোডত এতিয়া আৰম্ভণি কৰি দিছো লাহে লাহে আৰু ডেফটত যাম আপোনালোকৰ হ'ব পাৰে যে কিছুমান বস্তু কঠিন লাগিব বুজিবলে কিন্তু পঢ়িবলে নিজক ৰখাই নতুলিব কিয়নো আৰু এক খোজ আগত আপোনালোকে যদি লয় তেতিয়া ডেফিনেটলি মেইনছত আপোনালোক আগবাঢ়ি থাকিব আৰু আগলৈকে ইন্টাৰভিউ পাস কৰি কিনে এজন বিষয়া হোৱাৰ সপোন আপোনালোকে পূৰণ কৰিব পাৰিব এই আশাৰে ধন্যবাদ হ্যাপি সানডে